হয় মই এই মুহূৰ্তত উপস্থিত আছোঁ নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত জাগিৰোড বিধানসভা সমষ্টিৰ বুঢ়াবুঢ়ী উচ্চতৰ মাধ্যমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰত এই ভোটগ্ৰহণ কেন্দ্ৰটো এটা আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ হিচাপে ইতিমধ্যে জিলা প্ৰশাসনে চিনাক্ত কৰিছে আৰু এই ভোটগ্ৰহণ কেন্দ্ৰটোক তেওঁলোকে এটা প্ৰস্তাৱিত এটা আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰৰ আৰু ইয়াৰ বুঢ়াবুঢ়ী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিটো ভোটগ্ৰহণ কেন্দ্ৰ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইতিমধ্যে সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিছে এই বিদ্যালয়খনে আৰু ইয়াতে আছে 4টা ভোট চেণ্টাৰ এই 4টা ভোট চেণ্টাৰত সৰ্বমুঠ 4,523 গৰাকী ভোটদাতাই আজি ভোটদান সাব্যস্ত কৰিব এই ভোট কেন্দ্ৰটোত পুৱাৰে পৰা খুব সুন্দৰকৈ শাৰী পাতি তেওঁলোকে ভোটদান সাব্যস্ত কৰিছে বিভিন্ন গাঁৱৰ পৰা আহিছে এই ভোটদাতা ৰাইজ তেওঁলোকৰ ইয়াত 4টা কেন্দ্ৰ স্থাপন কৰা হৈছে আমি প্ৰথমতে এই পৰিৱেশটো দেখুৱাবলৈ অকণমান চেষ্টা কৰিম এটা সুন্দৰ পৰিৱেশ ইয়াত ৰাতিপুৱা প্ৰায় 7 বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হৈছে 6 বজাৰ পৰা মানুহবোৰ আহি ইয়াতে শাৰী পাতি থিয় হৈছে আৰু খুব সুন্দৰকৈ বয়োজ্যেষ্ঠ নাগৰিকসকলৰ কাৰণে আছুতীয়াকৈ তেওঁলোকে এটা কক্ষ স্থাপন কৰিছে পুৰুষ মহিলা বহিব পৰাকৈ সুবিধা কৰি দিছে আৰু আমি দেখুৱাইছোঁ প্ৰথমতে এইটো ভোটগ্ৰহণ কেন্দ্ৰ এইটো বুঢ়াবুঢ়ী ছেকেণ্ডেৰী স্কুল কেন্দ্ৰ নম্বৰ 34 আৰু ইয়াত এইসকল ভোটদাতা ৰাইজে পুৱাৰে পৰা খুব সুন্দৰকৈ শাৰী পাতি থিয় হৈছে আৰু দেখুৱাইছোঁ ইয়াত প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত তেওঁলোকে শাৰী শাৰীকৈ ভোটদাতা ৰাইজে ভোটদান সাব্যস্ত কৰিছে নগাঁও লোকসভা সমষ্টিত এইবাৰ যিহেতু তীব্ৰ যুঁজ চলি আছে আৰু তাৰে ভিতৰত সেই 3গৰাকী বা যিকেইগৰাকী প্ৰাৰ্থী আহিছে সেই তেওঁলোকৰ মন পচন্দৰ প্ৰাৰ্থীগৰাকীক ভোট দিবৰ কাৰণে তেওঁলোকে ইয়াত সমবেত হৈছে আৰু পুৱাৰে পৰা খুব সুন্দৰকৈ তেওঁলোকে ইয়াত নিয়ম শৃংখলা বজাই ৰাখি তেওঁলোকে ধুনীয়াকৈ শাৰী পাতি থিয় হৈছে আৰু এই ভোট কেন্দ্ৰটোৰ আটাইতকৈ ভাল গুণটো হ'ল ইয়াত ধূমপান নিষেধ কৰা হৈছে এইবাৰ প্ৰথমবাৰৰ কাৰণে আৰু বুঢ়াবুঢ়ী পাহাৰৰ কাষতে এই ভোটগ্ৰহণ কেন্দ্ৰটো আমি দেখুৱাইছোঁ বিভিন্ন গাঁৱৰ পৰা আহিছে ভোটদাতা ৰাইজ ভোটদান সাব্যস্ত কৰিবৰ কাৰণে আমাৰ লগত উপস্থিত আছে চৰকাৰী গাঁওবুঢ়া আমি তেখেতৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম যে আপুনি যেহেতু ইয়াতে চৰকাৰী গাঁওবুঢ়া হিচাপত আপুনি আছে ইয়াতে প্ৰতি বছৰে ইয়াতে ভোটদান সাব্যস্ত কৰিবলৈ আহে আপোনাৰ এলেকাৰ ৰাইজে যে আজি যিটো পৰিৱেশ আপুনি কি ক'ব আজিৰ পৰিৱেশটো ইমান সুন্দৰ পৰিৱেশ হৈছে মোৰ বোধেৰে ভাবোঁ মৰিগাঁও জিলাত আমাৰ এই চেণ্টাৰখনে মানে আটক ধুনীয়া আৰু শান্তিপূৰ্ণভাৱে ভোটদান কৰিব আৰু মহিলা পুৰুষ বৃদ্ধসকলৰ কাৰণে বহাৰ যি আসন এই কৰ্তৃপক্ষ স্কুল কৰ্তৃপক্ষ কৰি দিছে তাৰ কাৰণে মোৰ ফালৰ পৰা স্কুল কৰ্তৃপক্ষক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সমূহ ভোটদাতাসকলকো আন্তৰিক ধন্যবাদ জ্ঞাপন হয় হয় ইয়াৰ গাঁওবুঢ়াগৰাকীয়ে কৈছে আমাৰ লগত এগৰাকী আছে CRPFৰ জোৱান তেখেতৰ সৈতে ছাৰ আপুনি কেনে পাইছে ইয়াতে আহি আছে হয় ঠিক আছে তেওঁলোকে কৈছে যে ঠিকে পাইছে কোনো ধৰণৰ অসুবিধা হোৱা নাই এটা সুন্দৰ পৰিৱেশ আৰু ইয়াতে এই যি বুঢ়াবুঢ়ী ভোট কেন্দ্ৰ আৰু ইয়াত আহি প্ৰায় 4,500তকৈ অধিক ভোটদাতা ৰাইজে ইয়াত ভোটদান সাব্যস্ত কৰিব আজি আৰু তেওঁলোকে দেশৰ যি সাধাৰণ নিৰ্বাচন গণতন্ত্ৰৰ যি মহোৎসৱ সেই মহোৎসৱ যেন তেওঁলোকে উলহ মালহেৰে উদযাপন কৰিছে তেনে এটা পৰিৱেশ বিৰাজ কৰিছে ইপিনে মায়াগৰ যি পাটেকী মৰিচুৰিটো নতুন প্ৰাথমিক বিদ্যালয় সেই প্ৰাথমিক বিদ্যালয়খনৰ ভোট কেন্দ্ৰটো ইতিমধ্যে চৰ্চাত আছে খুব সুন্দৰ পৰিৱেশ তৈয়াৰ কৰিছে হীৰাগুৰি প্ৰাথমিক বিদ্যালয় এটা আটক ধুনীয়াকৈ সজাই পৰাই তুলিছে এইবাৰ এই অঞ্চলত প্ৰতিটো ভোট কেন্দ্ৰ খুব ধুনীয়াকৈ সজাই পৰাই তোলা পৰিলক্ষিত হৈছে